আজি চেঙা সমষ্টিৰ গোমাফুলবাৰী ব্লকৰ অন্তৰ্গত যিখিনি গাঁও পঞ্চায়ত আছে এই গাঁও পঞ্চায়তৰ প্ৰত্যেক বুথৰ পৰা আমাৰ BLA বুথ লেভেল এজেণ্ট SR কাম চলি আছে। আপোনালোকে জানে বুথ লেভেল এজেণ্টখিনি আমাৰ আহিছে, GP কমিটিৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু এনেকুৱা আমাৰ সমষ্টি কমিটিৰ বিষয়ববীয়াসকল, GP কমিটিৰ মূল বিষয়ববীয়াসকল, তেখেতসকলে জিলা কমিটিৰ নেতৃত্বস্থানীয় ব্যক্তিসকল আছে। এই কৰ্মশালা হৈ আছে আৰু আপোনালোকে জানে চেঙা গোটেই সমষ্টিলৈ নহয়, মই কৈছোঁ অনলি গোমাফুলবাৰী ব্লকৰ এইটো বুথ লেভেল এজেণ্টৰ আমাৰ কৰ্মশালা চলি আছে। গতিকে আপোনালোকে দেখিছে যথেষ্ট সংখ্যক ৱৰ্কাৰ কৰ্মী বুথ লেভেল এজেণ্ট তেখেতসকল আহিছে আৰু নিজৰ নিজৰ গাঁও পঞ্চায়তৰ তেখেতসকলৰ যিটো আমাৰ কাম কাজ চলি আছে ইয়াৰ খতিয়ানো তেখেতসকলে দাঙি ধৰিছে। মই জনিয়াৰ বিধায়ক আৰু দলৰ সাংগঠনিক সাধাৰণ সম্পাদক হিচাপে ময়ো শুনিলোঁ আৰু যথেষ্টখিনি কাম আমাৰ হৈ আছে গ্ৰাছৰুট লেভেলত, আৰু কৰিব লগা আমাৰ আছে। সন্মুখত নিৰ্বাচন, গতিকে শক্তিশালীভাৱে আমি প্ৰত্যেক সমষ্টিত যেনেকুৱা আপোনালোকে দেখিছে আজি চেঙা সমষ্টি চলি আছে, গোটেই অসমত আমি য'ত য'ত নিৰ্বাচন খেলিম সব জেগাতে আমি এনেকুৱা ধৰণৰ বুথ লেভেললৈকে আমি গৈ আমাৰ সাংগঠনিক কাম কৰি আছোঁ। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ চেঙা সমষ্টি কমিটি বা গোমাফুলবাৰী ব্লক কমিটিৰ তেখেতসকলক আৰু বিধায়ক ডাঙৰীয়া তেখেতৰ নেতৃত্বত। আজি আপোনালোকে চাইছে এটা ব্লকৰ আণ্ডাৰত মাত্ৰ 10-12টা গাঁও পঞ্চায়ত আছে, ইয়াৰে কৰ্মীসকল আহিছে আৰু তেখেতসকলৰ সাংগঠনিক খতিয়ানখিনি দাঙি ধৰিছে। আৰু মই ভাবোঁ নিশ্চিতভাৱে সন্মুখত যে নিৰ্বাচন শক্তিশালীভাৱে আমি চেঙাত অৱতীৰ্ণ হৈ আৰু নিশ্চিতভাৱে আমি জিকিম, সেইটো লক্ষণ আজি আমি দেখিছোঁ ইয়াতে। গতিকে আমি আৰু বাকী যিখিনি কৰিব লগা আছে সেইখিনিও কৰি আছোঁ। কোনে ক'ত গৈ আছে সেইটোত আপোনালোকে জানে, ৰাজনৈতিকভাৱে এটা দলৰ পৰা আন এটা দলত যায়। কংগ্ৰেছৰো বহুত বিধায়ক আমি দেখিছোঁ BJPত গৈ আছে। ছিদ্দিক আহমদ ডাঙৰীয়া কংগ্ৰেছৰ বিধায়ক, তেখেতে AGPৰ পৰা ইলেকশ্যন খেলিব বুলি নিজে কৈ আছে। কমলাক্ষ পুৰকায়স্থ কংগ্ৰেছৰ বিধায়ক, BJPৰ পৰা টিকেট লৈ নিৰ্বাচন খেলিব বুলি হেমন্ত বিশ্ব গ'লেই তেখেতে পিছফালে থিয় হৈ কথাটো ঘোষণা কৰে। শশীকান্ত দাস কংগ্ৰেছৰ বিধায়ক, তেখেতে কেইদিন আগত মুখ্যমন্ত্ৰী নিজে ঘোষণা কৰিছে ৰাজ্যসভাৰ ভোটটো তেখেতৰ পৰা লৈ লওঁ, ইয়াৰ পিছত BJPত তেখেতক আমি টিকেট দিম এনেকৈ কৈছে। বসন্ত দাস আপোনালোকে দেখিছে কংগ্ৰেছৰ বিধায়ক, তেখেতে মংগলদৈ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক, BJPত যোগদান কৰিব বুলি খোলাখুলিকৈ কৈ আছে। গতিকে কংগ্ৰেছৰ বহুকেইজন বিধায়ক ইতিমধ্যে গুচি গৈ তেখেতসকলে BJP AGPত যোগদান কৰাৰ নিচিনা কৰি তেখেতসকলে কাম কৰি আছে। আৰু কংগ্ৰেছৰ ভিতৰতো বহুকেইজন আছে যিসকল আপোনালোকে জানে যি লিষ্ট লৈ ভূপেন বৰা দিল্লী গৈ আছিল, সেই লিষ্ট এতিয়া গৌৰৱ গগৈৰ হাতত সেই লিষ্টটো আছে। তো কংগ্ৰেছৰ ভিতৰে বাহিৰে 1 ডজনমান বিধায়ক তেখেতসকলৰ BJP AGPত গৈ আছে। সেই কথা নকয়, এইটো কংগ্ৰেছে আমাৰ ওপৰত ব্লেম দি আছে। আমাৰ দুজন নিলম্বিত বিধায়ক আপোনালোকে জানে, জাকিৰ হুছেইন লস্কৰ আৰু নিজামুদ্দিন চৌধুৰী, এই দুজনক আমি আজিৰ পৰা 8 মাহ আগত নিলম্বন কৰিছোঁ। 6 বছৰৰ কাৰণে তেখেতসকলক আমি ছাছপেণ্ড কৰিছোঁ দলৰ পৰা। মই আজি মাননীয় সভাপতিক মেছেজ দিছোঁ যে এইসকলৰ মেম্বাৰশ্বিপো আমি খাৰিজ কৰি দিব লাগে, দলৰ পৰা একেবাৰে ওলাই দিব লাগে। ছাছপেণ্ডটো আমি কৰিয়ে থৈছোঁ। গতিকে সেই দুজনৰ কোনো বক্তব্য দলৰ বক্তব্য নহয়। আৰু তেখেতসকলে আৰু কংগ্ৰেছে জাকিৰ হুছেইন লস্কৰকে UDFৰ যেনিবা তেখেতেই UDFৰ সভাপতি, জাকিৰ হুছেইন লস্কৰ UDFৰ সভাপতি নহয়। জাকিৰ হুছেইন লস্কৰ UDFৰ পৰা বিধায়ক হৈছিল, তেখেতৰ এণ্টি পাৰ্টি এক্টিভিটিজৰ কাৰণে আমি দলে তেখেতক নিলম্বন কৰিছোঁ 6 বছৰৰ কাৰণে। তেখেতে শাস্তি তেখেতৰ বিৰুদ্ধে দলে ইতিমধ্যে লৈছে। গতিকে তেখেতৰ কোনো কথা, নিজামুদ্দিন চৌধুৰী আৰু জাকিৰ হুছেইন লস্কৰ তেখেতসকলৰ কোনো কথা দলৰ কথা নহয়, তেখেতসকলৰ ব্যক্তিগত কথা। আৰু মই ভাবোঁ এই 2-এটা আৱৰ্জনা আমিতো চাফে কৰিছোঁ, তেখেতসকলে বেলেগ জেগাত গ'লে আমাৰ দল ভাল হ'ব, হাইলাকান্দিত দল ভাল হৈছে। তো কংগ্ৰেছে UDFক যিটো ব্লেম দি আছে, আমাক ব্লেম নিদি কংগ্ৰেছে শশীকান্ত, কমলাক্ষ, বসন্ত দাস, ছিদ্দিক আহমেদ আৰু তেখেতসকলৰ যিসকল বিধায়ক আছে, শ্বেৰমান আলী ৰাইজৰ দলত যাম বুলি কৈ আছে। তো তেখেতৰ দলৰ বিধায়কসকল যে বেলেগ দলত গৈ আছে, নিজৰ ঘৰৰ খবৰ লওক, আমাৰ খবৰ ল'ব নালাগে। আমাৰ খবৰ আপোনালোকে চাইছে আজি এটা ব্লকত কিমান ৱৰ্কাৰ্ছ আহি চেঙাত আপোনালোকে দেখিছে গোমাফুলবাৰী এই ৰাতি, ঠাণ্ডাৰ ৰাতি হিলডাল ভাঙি ৱৰ্কাৰবিলাক আহিছে আৰু প্ৰস্তুতি লৈ আছে। BJPৰ লগততো কংগ্ৰেছ আছে, মইতো আপোনালোকক দেখাই দিলোঁ কংগ্ৰেছৰ কিমান কেইজন বিধায়ক BJPত তেখেতসকলে ৰাজ্যসভাত ভোট দিছে, ৰাষ্ট্ৰপতিত ভোট দিছে। মুখ্যমন্ত্ৰী হেমন্ত বিশ্বৰ পিছফালে থিয় হৈ তেখেতসকলে কংগ্ৰেছৰ বিধায়ক BJPৰ হৈ ওকালতি কৰি আছে। আৰু আজিৰ হেমন্ত বিশ্বও কংগ্ৰেছত আছিল, BJPত গৈছে। পীযুষ হাজৰিকা, অজন্তা নায়ক, জয়ন্ত মল্ল বৰুৱা, এনেকুৱা ঢেৰ 1 ডজনৰ অধিক সংখ্যক BJPৰ মন্ত্ৰী বিধায়ক এই যোৱাকালিলৈকে কংগ্ৰেছত আছিল। গতিকে আজি যিসকল কংগ্ৰেছত আছে ইয়াৰো বহুকেইজন BJPত গৈছে আৰু বহুকেইজন ভিতৰৰ পৰা মুখ্যমন্ত্ৰীক আপোনাৰ নিউজ দি থাকে, ইনফৰমেশ্যনবিলাক দি থাকে। গতিকে
আমাক বিজেপিৰ লগত তুলনা কৰা বা আমাৰ ওপৰত বিজেপিৰ ব্লেম জাপি দিয়া মই ভাবোঁ এইটো হাস্যকৰ। UDF আৰু বিজেপি হুমেৰু কুমেৰু কেতিয়াও এক নহয়। আমাৰ আইডিঅলজি আৰু বিজেপিৰ আইডিঅলজি আপোনালোকে জানে, কোনো পদ্ধতি বিজেপিক আমি সমৰ্থন কৰিব নোৱাৰোঁ। বিজেপিৰ দৰে সাম্প্ৰদায়িক দল, বিজেপিৰ দৰে গৰীব দুখীয়া বিৰোধী এটা দল কেতিয়াও আমি সমৰ্থন কৰিব নোৱাৰোঁ। আমি বিজেপিৰ বিৰুদ্ধে যুঁজিম, যাৰ কাৰণে আমি মাত্ৰ 30-35খন আসনত আমি নিৰ্বাচন খেলিব বিচাৰিছোঁ। বাকী 90 আসনত আমি নিৰ্বাচন নেখেলোঁ। সেইখিনিত কংগ্ৰেছে খেলক, কাৰ্বি আংলং ডিমা হাছাও যাওক, আপোনাৰ যোৰহাট, তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, ধেমাজি, লখিমপুৰ, চিৰাং, বাক্সা, ওদালগুৰি, কোকৰাঝাৰ, শিলচৰ, এই জিলাবিলাকত সাধাৰণতে আমি নিৰ্বাচন নেখেলোঁ এটা দুটা সিটৰ বাহিৰে। এই গোটেইখিনি আমি কংগ্ৰেছৰ কাৰণে এৰিছোঁ। কংগ্ৰেছে তাতে যাওক, বিজেপিৰ পৰা আসনখিনি কাঢ়ি আনক। আমিতো মাত্ৰ 30-32-35খন আসনত নিৰ্বাচন খেলিম। আমি যিখিনি খেলিম ইয়াতে এটাও বিজেপি জিকিব নোৱাৰে। গোটেইখিনি আমি আসন কেনেকৈ কাঢ়ি আনিব লাগে তাৰ কাৰণে আমি প্ৰস্তুতি লৈছোঁ। আৰু এই ৰাতি ঠাণ্ডাটো আমাৰ কাম চলি আছে, গোটেই অসমত চলি আছে। হেমন্ত বিশ্বৰ নেতৃত্বত যি চৰকাৰ অমানৱীয় উচ্ছেদ তেখেতসকলে চলাই গৈছে, আমি উচ্ছেদৰ বিৰোধিতা কৰোঁ। আমি স্পটতো গৈ বিৰোধিতা কৰিছোঁ, আমি বিলাসীপাৰাতো বিৰোধিতা কৰিছোঁ, আমি আচুডুবি গোৱালপাৰাতো বিৰোধিতা কৰিছোঁ, হাছিলাপাৰাও গৈছোঁ, সোণাপুৰতো গৈছোঁ। বিভিন্ন ঠাইত আমি গৈ এই উচ্ছেদৰ বিৰোধিতা আমি কৰিছোঁ। বিধানসভাৰ ভিতৰতো আমি চৰকাৰক আমি এই উচ্ছেদ বন্ধ কৰিব লাগিব বুলি দাবী জনাইছোঁ। আপোনালোকৰ যোগেদিও আজি হেমন্ত বিশ্বক আহ্বান জনাইছোঁ, এই ঠাণ্ডা পৰীক্ষাৰ ছিজন, আপুনি অমানৱীয় উচ্ছেদ বন্ধ কৰক। ল'ৰা ছোৱালীৰ শিক্ষাৰ অধিকাৰ আপুনি কাঢ়ি নল'ব, মানুহৰ জীয়াই থকাৰ অধিকাৰ আপুনি কাঢ়ি নল'ব। যিখিনি মানুহ ভূমিহীন মানুহ, লেণ্ডলেছ মানুহ, এইসকলক আগত সংস্থাপনৰ ব্যৱস্থা কৰক। তাৰপিছত যদি চৰকাৰী মাটি খালী কৰিব লগা আছে আমাৰ ক'ব লগা নাই, কিন্তু সংস্থাপন নকৰাকৈ অমানৱীয়